আজি কি কব আজি হয় অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নিৰ্দেশত আমি দক্ষিণ চহৰৰ মানকাছৰ জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আজি আমি অসহযোগ আন্দোলন কাৰ্যসূচী পালন কৰিছো। আমাৰ কথা হৈছে আমাৰ দীৰ্ঘদিনীয়া কিছুমান দাবী আছে, সেই দাবীবোৰ সম্পৰ্কত আমি আজি অসহযোগ আন্দোলন পালন কৰিছো। আৰু এই দাবী সম্পৰ্কে আমি যোৱা দিনতো আমি কিছুদিন আগতে দুঘণ্টীয়াকৈ দুদিন আমি অসহযোগ কৰিলো, তাৰপিছত এদিন কৰ্মবিৰতি কৰিলো, দেখিলো যে চৰকাৰে কোনো ধৰণৰ আমাক সঁহাৰি নিদিলে। তাৰপিছত আমি এইবাৰ বাধ্য হলো যে 2 দিন অসহযোগ কৰিম। আৰু অনাগত দিনতো যদি আমাৰ দাবী সম্পৰ্কত কোনো ধৰণৰ সঁহাৰি নজনায় তেতিয়াহ'লে আমি ইয়াতকৈ আৰু বেছি ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম, 2 দিনৰ য'ত 5 দিন কৰিম। তো আমাৰ কথাটো হৈছে যে আমি যিকেইটা দাবী বিচাৰিছো সেইবিলাক চৰকাৰে যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ লগত যেতিয়া আলোচনা কৰোঁ তেতিয়াৰ পৰা হয় আপোনালোকৰ এইবিলাক ন্যায্য দাবী, আমি কিবা এটা কৰি আছো। ঠিক তেনেকৈ বিত্ত বিভাগৰ বিত্তমন্ত্ৰী বাইদেউৰ লগতো আমি অজন্তা নেওগ বাইদেউৰ লগতো বহিছিলোঁ, তেতিয়া আমাক সঁহাৰি এটা দিছিলে। কিন্তু দেখা গ'ল সঁহাৰি থাকিল, প্ৰতিশ্ৰুতি দিলে কিন্তু কাৰ্যকৰী কৰা নহয়। সেইকাৰণে আমি এইবাৰ অলপ এডামেণ্ট হৈছোঁ যে আমি যেতিয়ালৈকে কাৰ্যকৰী নহয় তেতিয়ালৈকে আমি ধাৰাবাহিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আমি প্ৰথমে বিচাৰিছোঁ যে 2016 চনতে জিলা প্ৰশাসন কৰ্মচাৰীসকলক 3য় পৰ্যায়ৰ কৰ্মচাৰীৰ কাৰণে স্নাতক কৰা হয় আৰু তাত এটা নটিফিকেশ্যন ওলাল। কিন্তু আমাৰ পোষ্টবিলাক গ্ৰেজুৱেট কৰি ল'লে কিন্তু আমাক কোনো ধৰণৰ গ্ৰেডটো বৃদ্ধি কৰা নহয়। সেইকাৰণে আমি বিচাৰিছোঁ আমাৰ গ্ৰেডটো বৃদ্ধি কৰিব লাগে। আৰু তাৰ লগতে আমি জিলা প্ৰশাসন কৰ্মচাৰী সন্থা বেলেগ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীতকৈ আমি বহুত কষ্ট কৰোঁ। আমি প্ৰতিটো মুহূৰ্তত আমি চৰকাৰৰ লগত থাকোঁ। আজি বানপানীৰ কথাই হওক, নিৰ্বাচনৰ কথাই হওক, কোন ডিপাৰ্টমেণ্টৰ আমি কাম নকৰোঁ, প্ৰতিটো ডিপাৰ্টমেণ্টৰ কাম কৰোঁ। আৰু আমি কণ্টিনিউৱালি 9:30 ৰাতিপুৱা 9:30 পৰা ৰাতি 7টা 8টা 9টালৈকে আমি কাম কৰোঁ। গতিকে ইমান কাম কৰাৰ পিছতো আমি বিচাৰিছোঁ যে আমাৰ সুকীয়া দৰমহাৰ গাঁথনি লাগে আৰু গ্ৰেডটো বৃদ্ধি কৰিব লাগে। তাৰ লগে লগে আমি দেখিছিলোঁ যে আমাৰ আয়ুক্ত কাৰ্যালয়সমূহত আমাৰ মুখ্য সহায়কৰ পদ বৃদ্ধি কৰিব লাগে আৰু গাণনিকৰ পদ আৰু অধীক্ষকৰ পদ সৃষ্টি কৰিব লাগে। আৰু তাৰ লগে লগে আৰু এটা বিষয় হৈছে যে আমাৰ কি হ'ল যে ছুপাৰভাইজাৰী এছিষ্টেণ্ট হয়, সেইটো পৰ্যবেক্ষক সহায়ক হিচাপে আমাক প্ৰমোশ্যন দিলে, কিন্তু পদবিলাকত কিন্তু আমাৰ চেলাৰীটো বেলেগ নকৰিলে, চেলাৰী চেম থাকিলে। সেইকাৰণে আমি কৈছোঁ যে আমাৰ প্ৰমোশ্যন হোৱাৰ লগে লগে যে পৰ্যবেক্ষক সহায়কৰ পদৰ স্পেচিয়েল এটা দৰমহা গাঁথনি দিব লাগে। আৰু চবতকৈ মন চুই যোৱা বিষয়টো হ'ল NPS। আপোনালোকে গমেই পাইছে আজি অসমৰ লগতে গোটেই ভাৰতবৰ্ষত আন্দোলন হৈছে যে আমাৰ কৰ্মচাৰীসকলক চৰকাৰী NPSৰ আওতাত আনিছে আৰু এই NPSে চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত নহয়। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ, যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যদি ভাবিছে যে NPSটো সুৰক্ষিত, তেতিয়াহ'লে তেখেতৰ বিধানসভাৰ সন্মানীয় বিধায়কসকলক NPSৰ আওতাত আনিব লাগে। কাৰণ এনে কৈ থাকে, সচৰাচৰ কৈ থাকে সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস, সবকা বিশ্বাস। গতিকে বৈষম্য কি হ'ব? তো চৰকাৰী কাৰ্যালয় যদি চৰকাৰী কৰ্মচাৰীসকলক NPSৰ আওতাত আনক, বিধায়কসকলকো আনক, MP সকলকো আনক। সেইকাৰণে আমি এইকেইটা দাবীৰ কাৰণে বহিছোঁ। আৰু তাৰ লগে লগে হৈছে কি আমাৰ প্ৰচেছ চাৰ্ভাৰ যিসকল আছে, সেই প্ৰচেছ চাৰ্ভাৰ আমি জিলা প্ৰশাসনিক কৰ্মচাৰীসকলে 3% এটা বনাছ পাইছিলোঁ, কিন্তু এই প্ৰচেছ চাৰ্ভাৰসকলে এই বনাছৰ পৰা বঞ্চিত হৈছে। সেইকাৰণে আমি দাবী জনাইছোঁ যে প্ৰচেছ চাৰ্ভাৰসকলক 3% বনাছৰ আওতাত আনিব লাগে। গতিকে এইকেইটা দাবীত বহিছোঁ। অহাকালি অসহযোগ আন্দোলন আছে আৰু ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়ে, পৰৱৰ্তী আমাৰ কাৰ্যনিৰ্বাহী হ'ব, সিদ্ধান্ত হ'ব, পৰৱৰ্তী আমি আন্দোলন কাৰ্যসূচী কৰিম।